So dear students, আজি আমি আলোচনা কৰিম হাফ ইয়াৰলি এক্সামিনেশ্যন 2025 or ক্লাস 10 or ইংলিশ কোয়েশ্চন পেপারখন। আমি ইতিমধ্যে উদালগুৰি ডিস্ট্রিক্ট, বাক্সা ডিস্ট্রিক্ট, সাউথ সালমাৰা মানকাছাৰ ডিস্ট্রিক্ট, ধুবুৰী ডিস্ট্রিক্ট আৰু লগতে হোজাই ডিস্ট্রিক্টৰ কোয়েশ্চন পেপাৰবোৰ আলোচনা কৰিছোঁ। তোমালোকে সেইবোৰ প্লেলিষ্টৰ পৰা চাব পাৰা। আৰু এটা অনুৰোধ তোমালোকৰ ওচৰত তোমালোকে মোৰ চেনেলটো সাবস্ক্রাইব কৰি দিবাচোন। ইমান কষ্ট কৰি ভিডিঅ'বোৰ বনাওঁ তোমালোকৰ কাৰণে, গতিকে সাবস্ক্রাইবটো বনতা হে। এতিয়া আমি এটা এটাকৈ এমচিকিউ আলোচনা কৰোঁ বলা। প্ৰথম এমচিকিউটো দিয়া হৈছে প্ৰথমটো হৈছে কুৱেশ্যনটো হৈছে ৰিড দি ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দি কাৰেক্ট অপশ্যন। চ' ষ্টেটমেণ্ট 1ত কোৱা হৈছে দ্য পোষ্টমেন হিমছেল্ফ হেণ্ডেড দ্য লেটাৰ টু লেন্সো। অৰ্থাৎ এই ষ্টেটমেণ্টটো আমাৰ কি হয়, শুদ্ধ হয়। দিছ ইজ ট্ৰু ষ্টেটমেণ্ট। এণ্ড নাও ষ্টেটমেণ্ট 2 লেন্সো শ্ব'ড দ্য ছাৰপ্ৰাইজ ওৱান ছিইং দ্য মানি। এই ষ্টেটমেণ্টটো আমাৰ শুদ্ধ নহ'ব। কিয়? কাৰণ কিতাপত আছে লেন্সৰ শ্ব'ড নট দি স্লাইটেষ্ট ছাৰপ্ৰাইজ ওৱান ছিইং দ্য মানি। কোনো আচৰিত হোৱা নাই, ছাৰপ্ৰাইজ হোৱা নাই, কিন্তু ইয়াত দিছে ছাৰপ্ৰাইজ হৈছে। গতিকে 1 is true but 2 is false. Option number A is the right answer. Statement 1 is true but statement 2 is false. Now coming to question number 2, I hope it passes quickly. It did not pass quickly. What is it? It ইয়াত কি বুজোৱা হৈছে ইটৰ দ্বাৰা? এইটো হ'ব আমাৰ দি হেইলষ্টৰ্ম। এতিয়া আছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। 3ত কোৱা হৈছে হোৱাট ডিড লেন্সো ডু থ্ৰু আউট দি মৰ্ণিং। গোটেই ৰাতিপুৱা ৰাতিপুৱা লেন্সই কি কৰিছিল? এইটো হ'ব লুকিং এট দি স্কাই টুৱাৰ্ডছ দি নৰ্থ ইষ্ট। অৰ্থাৎ অপশ্যন নম্বৰ ডি ইজ দি ৰাইট অপশ্যন। এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। The conflict in the story A letter to God is between কাৰ মাজত কনফ্লিক্ট হৈছে? ইয়াত কনফ্লিক্ট শব্দটোৰ অৰ্থ হৈছে দ্বন্দ্ব। অৰ্থাৎ কাৰ মাজত দ্বন্দ্ব হৈছে? হিউমেনছ এণ্ড গড। হিউমেন আৰু গডৰ মাজত কোনো দ্বন্দ্ব হোৱা নাই। হিউমেনছ এণ্ড নেচাৰ, হিউমেনছ এণ্ড এনিমেলছৰ কোনো কথা নাই। এতিয়া আহিছোঁ ডি আৰু চিৰ মাজত, বি আৰু চিৰ মাজত বোথ দি হিউমেন এণ্ড নেচাৰ, হিউমেন আৰু নেচাৰৰ মাজত, আৰু এণ্ড হিউমেন দেমছেলভছ। আমাৰ অপশ্যন নম্বৰ চি ইজ দি ৰাইট এনচাৰ। কিয়? কাৰণ এই ষ্টৰিখনত মানুহৰ মাজতো কি হৈছে? দ্বন্দ্ব হৈছে, কনফ্লিক্ট হৈছে। লেন্সো আৰু পোষ্ট এমপ্লয়িজসকলৰ মাজত এটা দ্বন্দ্ব দেখা গৈছে। যদিও দ্বন্দ্ব হোৱা নাই, কিন্তু লেন্সৰ মতে কি পোষ্টমাষ্টাৰবিলাকে কি কৰিছে? টকা মাৰি দিছে, 30 পেচছ মাৰি দিছে বুলি কৈছে। গতিকে এইটো হ'ব হিউমেন এণ্ড নেচাৰ। হিউমেন এণ্ড নেচাৰ কিয় হ'ল? কাৰণ প্ৰকৃতিয়ে হেইল ষ্টৰ্মে কি কৰিছিল? লেন্সৰ খেতিপথাৰ ধ্বংস কৰি দিছিল। আৰু যিটো এটা কি বুজাইছে? নেচাৰ আৰু প্ৰকৃতি আৰু লেন্সৰ মাজত এটা দ্বন্দ্বৰ সৃষ্টি দেখুৱাইছে। গতিকে অপশ্যন নম্বৰ চি ইজ দি most appropriate answer in this question. Now I am coming to question number 5. What is there in question number 5? In question number 5, what was Lenso's immediate response when he received the letter from God? ঈশ্বৰৰ পৰা পোৱা চিঠিখনৰ প্ৰতি তেখেতৰ কেনেকুৱা ইমিডিয়েট ৰেছপন্ড আছিল? তাৎক্ষণিক প্ৰতিক্ৰিয়াটো কি আছিল? He was not surprised but very angry. অপশ্যন নম্বৰ A2 আমাৰ কি হ'ব? ইয়াত শুদ্ধ হ'ব। এতিয়া আমি পৰৱৰ্তী কুৱেশ্যনলৈ আহিছোঁ। কুৱেশ্যন নম্বৰ 6। What is the irony in the lesson A letter to God? অৰ্থাৎ A letter to Godৰ আইৰনি কোনটো হ'ব? এইটো হ'ব আমাৰ Lenso blamed the post employees who in fact helped him with money. Now question number 7.
The postmaster was a fat, amiable man. What is the meaning of underlined words? Amiable means friendly. Now question number 8. The field looked as if covered with a dash over, as if covered with salt, SALT, salt. Now matching our question দিয়া হৈছে জেনানী। জেনানী কি আছিল? ডটাৰ অফ মেণ্ডেলা, ডটাৰ অফ নেলসন ম্যান্ডেলাস ডটার। এটা হবো নেলসন ম্যান্ডেলাস ডটার। এম ডি ক্লার্ক থেবো এমবেকি নেলসন ম্যান্ডেলা ফার্স্ট ব্ল্যাক প্রেসিডেন্ট অফ সাউথ আফ্রিকা। এতিয়া আছোঁ এৰ লগত হ'ব আমাৰ 2, এৰ লগত 2 ইয়াত ডিত আছে, এৰ লগত 3, এইটো হ'ব নোৱাৰে। আৰু ডিৰ লগত কি আছে? নেলসন মেণ্ডেলা ফাৰ্ষ্ট ব্ল্যাক প্ৰেসিডেন্ট অফ সাউথ আফ্ৰিকা। ডিৰ লগত হ'ব 1, ডিৰ লগত ইয়াত দিয়া আছে 3, এইটো হ'ব নোৱাৰে। এতিয়া আহিছোঁ বিৰ লগত কি হ'ব আৰু চিৰ লগত কি হ'ব? বিৰ লগত মিষ্টাৰ ডি ক্লাৰ্ক ৱাজ দি সেকেন্ড ডেপুটি প্ৰেসিডেন্ট, ডি ক্লাৰ্ক সেকেন্ড ডেপুটি প্ৰেসিডেন্ট। বিৰ লগত হ'ব আমাৰ 3, বিৰ লগত ইয়াত 4 দিয়া আছে, এইটো হ'ব নোৱাৰে। গতিকে আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ বি, এৰ লগত 2 অৰ্থাৎ জেনানী ডটাৰ অফ নেলসন মেণ্ডেলা। বিৰ লগত 3, চিৰ লগত 4 আৰু ডিৰ লগত 1। এতিয়া আমি আহিছোঁ পৰৱৰ্তী কুৱেশ্যনলৈ। পৰৱৰ্তী কুৱেশ্যন 10। According to Mandela, the greatest wealth of his country is, এইটো হ'ব people, তেখেতৰ আটাইতকৈ মূল্যৱান সম্পদ কোনটো? দেশৰ জনসাধাৰণ। এতিয়া কুৱেশ্যন নম্বৰ 11। It was a celebration of South Africa's first dash government. এইটো dash governmentত হ'ব আমাৰ democratic non-racial. Option number A is the right answer. Now coming to question number 12. Question number 12 দিয়া আছে read the two statements given below with reference to the midnight visitor and choose the correct option. Of statement 1, Max is surprised to see a secret agent visible who is too fat to be a secret agent. এইটো আসলতে শুদ্ধ নহয়, কাৰণ এইটো আছিল ম্যাক্স নহয়, এইটো আমাৰ ৰাইটাৰজন যে আছিল ফলাৰে সারপ্রাইজ হৈছিল, কিন্তু ম্যাক্সে কিন্তু সারপ্রাইজ হোৱা নাছিল। গতিকে এই ম্যাক্সৰ ঠাইত এইটো কি হ'ব লাগিছিল? ফলাৰ থাকিলে এইটো শুদ্ধ হ'লহেঁতেন। এতিয়া অপশ্যন নম্বৰ ষ্টেটমেণ্ট 2, পজিবল ৱাজ এ শ্ল' উইটেড ছেক্ৰেট এজেণ্ট। শ্ল' উইটেড নহয়, তেওঁ বহুত উইটেড আছিল, বহুত এক্সপাৰ্ট আছিল, ব্ৰিলিয়েণ্ট আছিল। গতিকে আমাৰ both the statements are false. Both the statement 1 and 2 are false is the right option over here. Now coming to question number 3. Read the following statements with reference to Nelson Mandela long walk to freedom and choose the correct option. এইটো হ'ব আমাৰ statement 1. On the day of the inauguration, Nelson Mandela was overwhelmed with a sense of history. This statement is very much true. Statement 2, Nelson Mandela learned that courage is not an absence of fear but triumph over it. So এইটো আমাৰ কি হয়? শুদ্ধ হয়। So both statement 1 and statement 2 are true. Option number D is the right answer. 14. Whom did Mandela want to thank but could not? Whom did Mandela want to thank but could not? এইটো হ'ব South African patriots who were no more. Question number 15. 15ত কোৱা হৈছে জেনানী was dash of Nelson Mandela. এইটো হ'ব আমাৰ daughter of মেণ্ডেলা। এই কুৱেশ্যনটো আচলতে
আগৰ যে এটা কুৱেশ্যন আমি পাইছিলোঁ সেইটো মেচিঙৰ কুৱেশ্যন সেইটোৰ লগতে এইটো মিল আছে এতিয়া আছো কুৱেশ্যন নম্বৰ 16 এপাৰ্থেইড এপাৰ্থেইড was a political system এটো হ'ব political system that separates people according to their race এতিয়া আছো কুৱেশ্যন নম্বৰ 17 লৈ 17ত কোৱা হৈছে all of us will spend many years if not generations recovering from profound hurt the meaning of underlined word ইয়াত profound শব্দটোৰ অৰ্থ কি deep and strong এতিয়া আছো কুৱেশ্যন নম্বৰ 18 লৈ how many obligations does a man have in life এইটো হ'ব two obligations এতিয়া আছো কুৱেশ্যন নম্বৰ 19 Kurg is compared to heaven for natural beauty Kurg is compared to heaven for heaven spelling to ইয়াত কি হৈছে mistake হৈছে HE হ'ব লাগিছিল HEAVEN heaven for natural beauty প্ৰাকৃতিক সৌন্দৰ্যৰ কাৰণে তাক কি কোৱা হৈছে হেভেনৰ লগত তুলনা কৰা হৈছে স্বৰ্গৰ লগত তুলনা কৰা হৈছে question number 20 Kurg is also known as এইটো হ'ব কোডাগু অৰ্থাৎ কুৰ্গৰ আন এটা নাম হৈছে কোডাগু আৰু কুৰ্গী পিপল যে আছে কুৰ্গৰ জনসাধাৰণক কোৱা হৈছিল কোডাভুজ এতিয়া আছে question number 21 লৈ 21ত কোৱা হৈছে the Kurg regiment is one of the most decorated in the Indian army হ'ব এইটো এতিয়া আছে question number 22 লৈ 22ত কোৱা হৈছে Kurg is home to dash Kurg is home to evergreen rainforest bricks to নহয় এইটো হ'ব নোৱাৰে ডি হ'ব নোৱাৰে তাৰ পিছত আমাৰ কি evergreen rainforest sand এইটো হ'ব নোৱাৰে sand নহয় evergreen rainforest and টিৰ কথাও তাত উল্লেখ নাই তাত কফিৰ কথা উল্লেখ আছিল এইটো হ'ব আমাৰ অপচন নম্বৰ বি evergreen rainforest and spices now coming to question number 23th কোৱা হৈছে what might be the reason for the Kodavu's ability to carry firearms without license যে কোডাবুসকলে যে উইদাউট লাইসেন্স বিনা অনুজ্ঞাপত্ৰত যে তেওঁলোকে ফায়াৰ আৰ্মছ ক্ষেপণাস্ত্ৰ ৰাখিব পাৰে তাৰ কাৰণটো কি হ'ব পাৰে দেয়াৰ হিষ্টৰিকেল ৰোল ইন ইণ্ডিয়ান আৰ্মি দেয়াৰ ফাৰ্মিং হেৰিটেজৰ কথা নাহিব ইয়াত দেয়াৰ গ্ৰীক অৰ আৰবিক ডিচেণ্ট দেয়াৰ কানেকশ্যন টু দি কফি প্লান্টেশ্যন কৰাৰ কাৰণে এইটো নহ'ব আমাৰ এ আৰু চিৰ মাজত অলপ কনফিউজিং হয় এইটো দেয়াৰ হিষ্টৰিকেল ৰোল ইন ইণ্ডিয়ান আৰ্মি দেয়াৰ গ্ৰীক অৰ এৰাবিক ডিচেণ্ট হোৱাৰ কাৰণে এইটো নহ'ব আমাৰ শুদ্ধ উত্তৰটো এ অপশ্যন ইজ দি ৰাইট অপশ্যন কিন্তু তাত কিন্তু আমি কি নাপাওঁ এইটোৰ প্ৰকৃত কাৰণটো কিন্তু কিতাপত উল্লেখ নাই এইটো আমাৰ ইমেজিনেশ্যন বেসড কাল্পনিক এটা কোৱেশ্চন দিছে গতিকে আমি এ নাম্বাৰটো ধৰি ললোঁ যে তেখেতৰ কি আছে এটা ঐতিহাসিক ভাৰতীয় আৰ্মিৰ এটা কি আছে এটা হিষ্টৰিকেল ৰোল আছে তাৰ তেওঁলোকৰ কি আছে প্ৰভাৱ আছে এতিয়া আছো question number 24 Marshir is the large freshwater fish Marshir to is a freshwater fish এতিয়া আছো question number 25 what is Nisargadama to আসলতে একটা island name of an island in Kurg এতিয়া আছো question number 26 the best time of the year to visit Kurg is March to September March to September নহয় September to March option number D question number 27th কোৱা আছে what kind of stories are the Kurg people always ready to tell the tale of valor option number A is the right answer question number 28 the climb to dash hills brings to you into a panoramic view of the entire misty landscape of Kurg
এইটো হ'ব ব্ৰহ্মগিৰি হিলছ the climb to Brahmagiri Hills bring you into a panoramic view of the entire misty landscape of Coorg. Question number 29. Kodavus are the only people in India who are allowed to carry এইটো হ'ব firearms. এই অপশ্যনটো আগৰ এটা কুৱেশ্যন আছিলে যাৰ লগত একে এইটো কৰিব পাৰিলে আমি এইটোও কৰিব পাৰি এইটো 23 লগত কি আছে 23 অপশ্যনত কিন্তু এই আনসারটো কি দিয়া আছে Kodavus ability to carry firearms তোমালোকে 23 দেখিবলৈ পাইছা question number 30 he stalks in his vivid strips who is he refer here in the line ইয়াতে হিৰ দ্বাৰা কাক বুজোৱা হৈছে the tiger in the zoo question number 31 ত কোৱা হৈছে name the poetic device used in the line he stalks on his vivid strips ইয়াত কনসোনেন্স আৰু অ্যাসোনেন্স দুয়োটা কিন্তু হ'ব এই কোৱেশ্চনটো ৰিপিট হৈছে হোজাই ডিস্ট্ৰিক্টত ধুবুৰী ডিস্ট্ৰিক্টত আসলতে এই কোৱেশ্চনটো দিয়া হৈছিল ইয়াত কি হ'ব স্টক্স এস আছে ইয়াত স্ট্ৰিপছত এস আছে অৰ্থাৎ এস সাউন্ডটো কি হৈছে আমাৰ ৰিপিট হৈছে গতিকে কনসোনেন্ট সাউন্ড যেতিয়া ৰিপিট হয় কোনো এটা লাইনত গতিকে তাক কি কোৱা হয় কনসোনেন্স বুলি কোৱা হয় এইটো শুদ্ধ আকৌ যদি আমি ইয়াত দেখিবলৈ পাওঁ ইয়াত হিও কিন্তু ৰিপিট হৈছে কনসোনেন্ট সাউন্ড সেই হিচাপত আমাৰ কনসোনেন্স আকৌ যদি আমি দেখিবলৈ যাওঁ ইয়াত হিজত এইচ আই এছ অৰ্থাৎ ভাৱেল সাউন্ড ৰিপিট হৈছে ভিভিডত ভাৱেল সাউন্ড দুবাৰ ৰিপিট হৈছে ষ্ট্ৰিপছত কি হৈছে ভাৱেল সাউন্ড ৰিপিট হৈছে গতিকে এইটো হিচাপত এছনেন্স হ'ব লাগে যদিও দুয়োটা শুদ্ধ বাক্যৰ প্ৰথমে কনসোনেন্ট সাউন্ড ৰিপিট হৈছে সেই কাৰণে আমি কনসোনেন্সটো কনসিডাৰ কৰিব লাগিব এতিয়া আছে কোৱেশ্চন নম্বৰ 32 32ত কোৱা হৈছে হু passes near the water hole ইয়াত হ'ব ডিয়াৰ ফ্যাট ডিয়াৰ তাত কিন্তু আছিল প্লাম ডিয়াৰ প্লাম শব্দটোৰ অৰ্থ হৈছে ফ্যাট গতিকে ফ্যাট ডিয়াৰ ইজ দি ৰাইট অপশ্যন কোৱেশ্চন নম্বৰ 33ত কোৱা হৈছে আইডেন্টিফাই দি পয়েটিক ডিভাইস used in silence is golden এইটো হ'ব আমাৰ মেটাফৰ কিয় মেটাফৰ হ'ব কাৰণ সাইলেন্স নীৰৱতাক গোল্ডেন সোণালীৰ লগত তুলনা কৰিছে গতিকে এইটো কি হ'ব মেটাফৰ কম্পেয়াৰিং বিটুইন টু ডিসিমিলাৰ থিংস উইদাউট ইউজিং এজ লাইক অর ৰিজেম্বল দ্যাট ইজ মেটাফৰ গতিকে মেটাফৰ হ'ব তুলনা কৰিছে লাইক এজ ব্যৱহাৰ নকৰাকৈ ডাইৰেক্ট তুলনা কৰিছে এই কাৰণে আমাৰ মেটাফৰ হ'ব এতিয়া আছে কোৱেশ্চন নম্বৰ 34 দ্য poet of the poem Amanda is এইটো হ'ব আমাৰ ৰবিন ক্লেন is the right option question number 35 Amanda yearned for freedom এইটো হ'ব স্বাধীনতাৰ কাৰণে তেওঁ বিচাৰে ইয়াৰ্ণ কৰে অৰ্থাৎ ডিজায়াৰ তেওঁৰ কি স্বাধীন হোৱা এতিয়া আছে কোৱেশ্চন নম্বৰ 36 দ্য লাইফ অফ দি মাৰমেড ইজ মাৰমেডৰ লাইফটো কেনেকুৱা লাভলি এণ্ড সেড লাভলি এণ্ড সাইলেন্ট lonely and blissful lonely and depressing এইটো হ'ব lonely and blissful এতিয়া আছে কোৱেশ্চন নম্বৰ 37 ত কোৱা আছে in the poem Amanda the mother asks her not to bite her nails এতিয়া আছে কোৱেশ্চন নম্বৰ 38 in the story the midnight visitor who actually is the midnight visitor আসলতে কাক midnight visitor বুলি কোৱা হৈছে এইটো আসলতে হ'ব আমাৰ কি ম্যাক্স কাৰণ কি ম্যাক্সে মাজৰাতি সেই হোটেলখনত ঘুমাই গৈছিল আৰু তেওঁকে কি কৰা হৈছিল মিডনাইট মধ্যৰাতিত তেওঁক দেখা গৈছিল গতিকে ভিজিটৰটো ম্যাক্সে মধ্যৰাতিত ভিজিট কৰিছিল কাক অজেবল লক ভিজিট কৰিছে হোটেল ৰুমত এতিয়া আছে কোৱেশ্চন নম্বৰ 39 what was the piece of evidence against Horace Danby বিৰুদ্ধে
কোনটো এভিডেন্স থাকি গৈছিল এইটো হ'ব হিজ ফিংগাৰপ্ৰিণ্টছ অৰ্থাৎ তেওঁ যেতিয়া চেফটো কি কৰিছিল খুলিছিল তেওঁ গ্লভছ হাতৰ পৰা খুলি পেলাই তাৰপিছত খুলিছিল গতিকে তাত ফিংগাৰপ্ৰিণ্ট ৰৈ গৈছিল যিটো এভিডেন্স প্ৰমাণ হিচাপে লৈ তেওঁক কি কৰা হৈছিল কাৰাবদ্ধ কৰা হৈছিল Question number 40 There is dash university in Guwahati there is a university in Guwahati Question number 41 কোৱা হৈছে কি 41 কোৱা হৈছে This is dash European lady I was talking about মৰমৰ ছাত্ৰ ছাত্ৰীসকলে গুৱাহাটী ইউনিভাৰ্চিটি আৰু ইউৰোপিয়ান লেডি এই দুয়োটা কিন্তু ৰিপিট হৈছে আৰু বেলেগ ডিষ্ট্ৰিক্টতো আমি বনোৱা কুৱেশ্যনবোৰত আছে এইটো হ'ব আমাৰ এন ইউৰোপিয়ান লেডি এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 42 It is time you went home এইটো সময়ত তুমি কি কৰিছিলা ঘৰত গৈছিলা কুৱেশ্যন নম্বৰ 43 কোৱা হৈছে I dash in the garden when he came I was working in the garden when he came যেতিয়া তেওঁ মই কাম কৰি আছিলোঁ যেতিয়া তেখেতে গাৰ্ডেনলৈ আহিছিল মই বাগিচাত কাম কৰি আছিলোঁ যেতিয়া তেওঁ আহিছিলে এতিয়া আহিছোঁ কুৱেশ্যন নম্বৰ 45 অৰ্থাৎ লাষ্ট কুৱেশ্যন লৈ এইটো হৈছে আমাৰ 45 কুৱেশ্যন দ্য কাৰেক্ট ৱে এণ্ডিং ৰাইটিং অফ ফৰ্মাল লেটাৰ ইজ যেতিয়া আমি ফৰ্মাল লেটাৰ লিখোঁ তেতিয়া তাৰ কাৰেক্ট ফৰ্মটো কি হৈছে yours faithfully এইটো আচলতে হ'ব yours faithfully কমাটো নহ'ব এইটো হ'ব yours faithfully শুদ্ধ উত্তৰ হ'ব yours faithfully এইটো আচলতে এপষ্ট্ৰফি এছ ব্যৱহাৰ কৰিব নোৱাৰিম তাত এপষ্ট্ৰফি এছ ব্যৱহাৰ নহ'ব ইয়াত your দিলে নহ'ব এইটো দিব লাগিব yours faithfully এতিয়া আমি এমচিকিউবিলাক আলোচনা কৰিলোঁ পৰৱৰ্তী পৰ্যায়ত আমি ডেছক্ৰিপটিভ পাৰ্ট আৰু গ্ৰামাৰ ছেকশ্যনটো আলোচনা কৰিম ধন্যবাদ